নমস্কাৰ এডিৰি গেট 4 অন্যটি ভাইভা ক্লাছলৈ সকলোকে স্বাগতম জনাইছো আপোনালোকে চাই আছে বিশ্বাসী বন্ধু ইউটিউব চেনেল ইতিমধ্যে আমি তিনিটা ক্লাছ কমপ্লিট কৰিছো বহুতে ৰিকুৱেষ্ট কৰিছিল স্যাৰ 4 নম্বৰ ক্লাছটো আমাক অতি সোনকালে লাগে গতিকে ভাল খবৰ যেহেতু এডিৰি 2.0 ৰ মৌখিক পৰীক্ষা অতি সোনকালে অনুষ্ঠিত হ'ব তাৰ কাৰণে আমি ক্লাছবোৰ লৈছো সকলোৱে মৰম দিছে আপোনালোকে আগৰ পাৰ্ট গিটা চোৱা নাই যদি 1 2 3 ক্লাছ কেইটা কোৱা নাই যদি কৰিব আজিও আপোনালোকৰ কাৰণে সদায় অনাদৰে স্পেশাল ক্লাছ লৈছো যেনেকুৱা ধৰণৰ কোৱেশ্চন আপোনাক খুদিব পাৰে তেনেকুৱা কোৱেশ্চন লৈছো গতিকে ক্লাছটো হেকলৈকে চাব যদি ভাল পায় লাইক কৰিব কমেন্ট কৰিব আৰু বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি মৰম দিবলৈ নাপাহৰিব সো দেৰি নকৰি আৰম্ভ কৰিছো প্ৰথম কোৱেশ্চনটোলে সো যিসকলে নতুনকৈ আহিছে আমাৰ ফাৰ্স্ট পাৰ্টটো চোৱা নাই চাব সো প্ৰথম তোমালোকৰ পাৰ্সোনাল কোৱেশ্চন কেইটামান খুদিব পাৰে সো এইটো কোৱেশ্চন মই পাৰ্ট 1 টো কৈছো তথাপি আজি ৰিপিট কৰি দিছো যে টেল মি সামথিং এবাউট ইয়োৰসেল্ফ তোমাৰ বিষয়ে অলপ কোৱাচোন বা তোমাৰ বিষয়ে খুদিব তেতিয়া তুমি ধুনিয়াকে ক'ব লাগিব স্যাৰ বা ম্যাডাম মোৰ নাম আপোনাৰ নামটো ক'ব মই আপোনাৰ গাঁও বা চহৰখনৰ নাম ক'ব মই কঠোৰ পৰিশ্ৰমী সময়নিষ্ঠ আৰু ইয়াত কাম কৰিবলৈ উৎসাহী এনেকে কৰিলে হ'ল ঠিক আছে পাৰিবা তো হ'ল স্যাৰ ম্যাডাম মোৰ নাম অমুক তোমাৰ নামটো ক'বা ঠিক আছে নেক্সট তোমালোক কি কোৱেশ্চন খুদিব পাৰে why do you want this grade 4 post এই grade 4 চাকৰি কিয় বিচাৰে আপুনি ঠিক আছে আপোনাক যদি এই কোৱেশ্চনটো খুদি দিয়ে কিয়নো আপুনি গ্ৰেড 4 এপ্লাই কৰিছে আৰু গ্ৰেড 4 এটা চাকৰি আপুনি ল'ব বিচাৰিছে কিন্তু বৰ্তমান সময়ত কি হৈছে বহুতো গ্ৰেজুৱেচন ষ্টুডেন্টে গ্ৰেড 4 চাকৰি কৰিবলৈ বিচাৰিছে যদি এই কোৱেশ্চনটো খুদি দিয়ে কি উত্তৰ দিবা ঠিক আছে এই গ্ৰেড 4 চাকৰিটো কিয় কৰিব বিচাৰিছে তেতিয়া হলে আপুনি এনসাৰ দিব লাগিব মই মোৰ পৰিয়ালক সহায় কৰিবলৈ আৰু সৎভাৱে সেৱা আগবঢ়াবলৈ এই সুৰক্ষিত চৰকাৰী চাকৰিটো কৰিব বিচাৰো ধুনীয়াকৈ এনসাৰ দিব আৰু পাৰিলে ইয়াতকৈ সুন্দৰভাৱে আপুনি এনসাৰ দিব পাৰে ঠিক আছে মই আগতে কৈছো আপুনি যেতিয়া ইন্টাৰভিউত খুমাব প্ৰথমতে ফৰ্মেল ড্ৰেছ পিন্ধি যাব তাৰ পিছত ধুনীয়াকৈ চেয়াৰত যদি আপুনি বহিব তেখেতসকলে বহিব নিদিয়ালৈকে আপোনালোকে বহিব নোৱাৰে নবহিব বহিলে আপোনালোকৰ তাতে মাৰ্কস কাটা যায় ভোটৰে তাৰ পিছত ফুল কনফিডেন্টলি তেওঁলোকক আপোনালোকে লৰি নাথাকিব একদম সিধাকৈ ষ্ট্ৰেট হৈ মানুহজন বহিব তাৰ পিছত তেওঁলোকে যেনেকৈ কোৱেশ্চন খুদে তেনেকৈ আপুনি ধুনীয়াকৈ উত্তৰ দিব ঠিক আছে নেক্সট তোমালোক কি খুদিব নেক্সট কোৱেশ্চনটো যদি তোমালোক খুদি দিয়ে can you work under pressure আপুনি চাপৰ তলত কাম কৰিব পাৰেনে পাৰিবনে চাপ মানে হল বহুত প্ৰেছাৰ পৰিব গ্ৰেড 4 তোমালোকে ধৰল যিকোনো ধৰণৰ অফিচত যদি তোমালোকে কাম কৰিব লাগে তাতে প্ৰেছাৰ বহুত পৰিব কামৰ প্ৰেছাৰ পৰিব বা হেঁচা বহুত পৰিব তেতিয়া তুমি এনসাৰটো কি দিবা নোৱাৰো বুলিটো ক'ব নোৱাৰো বুলি ক'লে তেওঁলোকে গমে পাই যাব তুমি সেই চাকৰিটোৰ কাৰণে যোগ্য নহয় তেনেহলে এনসাৰটো কি দিব লাগিব ধুনীয়াকৈ দিব পাৰিবা হয় স্যাৰ মই সাপোৰ্ট কাম কৰিব পাৰো আৰু সময়মতে কাম শেষ কৰো ঠিক আছে তুমি এনসাৰটো ধুনীয়াকৈ দিবা হয় স্যাৰ মই সাপত কাম কৰিব পাৰো মই যিমান প্ৰেছাৰ হওক মই কাম কৰিব পাৰিম আৰু মই সময়মতে কাম শেষ কৰিব পাৰিম ঠিক আছে নেক্সট তোমালোকক কি কোৱেশ্চন খুদিব পাৰে ডু ইউ হ্যাভ এনি হেলথ ইস্যু আপোনাৰ কোনো স্বাস্থ্য সমস্যা আছে নেকি খুদি দিব পাৰে কিন্তু তেতিয়া যদি আপোনালোকে ধপাত যুক্ত বা তম্বাকু খায় তামোল পান খায় খুদিব পাৰে কিন্তু আপুনি যদি ড্ৰিংকস কৰে খুদিব গতিকে আপোনাৰ কোনো স্বাস্থ্য সমস্যা আছে নেকি এনসাৰটো কি দিব নাই মই স্বাস্থ্যৱান আৰু কামৰ বাবে যোগ্য ধুনীয়াকৈ এনসাৰ দিব পাৰে কিছুমানে এইটো এনেকৈ এনসাৰ দিয়ে কেনেকৈ দিব আপোনাৰ কোনো স্বাস্থ্য সমস্যা আছে নেকি কিছুমানে কেনেকৈ এনসাৰ দিব হয় স্যাৰ মোৰ মাজে মাজে জ্বৰ হৈ থাকে কেতিয়াবা কাহ হয় বমি হয় এইটো ভুল নকৰিবা আপুনি ডক্টৰৰ ওচৰত যোৱা নাই কিন্তু আপুনি এজন এক্সামিনাৰৰ ওচৰত গৈছে ইন্টাৰভিউৰ এজনৰ ওচৰত গৈছে ঠিক আছে তেখেতে আপোনাৰ বেমাৰ চাবলৈ বহা নাই তেখেতে জাস্ট তেখেতক এজন কৰ্মচাৰী লাগে আৰু সেই কৰ্মচাৰী বেমাৰী কৰ্মচাৰী তেখেতে কিয় ল'ব চৰকাৰে বেমাৰী কৰ্মচাৰী এজনক লৈ কেনে কিয় ভুক্তভোগী হ'ব গতিকে ডু ইউ হ্যাভ এনি হেলথ ইস্যু তেনেহলে তুমি এনসাৰটো দিব লাগিব নাই মই স্বাস্থ্যৱান আৰু মই কামৰ বাবে যোগ্য বা মই ফিট ঠিক আছে নেক্সট কোৱেশ্চনটো তোমাক খুদিব পাৰে হোৱাট আৰ ইউৰ হবি আপোনাৰ হবি কি কৰি ভাল পায় তেতিয়াহলে এইটো কোৱেশ্চন একদম কমন কোৱেশ্চন কিতাপ পঢ়া সংগীত শুনা আৰু ঘৰতে সহায় কৰি মই ভাল পাওঁ নেক্সট কোৱেশ্চনটোলৈ আহিছো where do you see yourself in 5 years 5 বছৰৰ পাছত আপুনি নিজকে ক'ত দেখিব এই কোৱেশ্চনটো মই যোৱাকালিও দিছিলো সো এই কোৱেশ্চনটো যদি আপোনাক খুদি দিয়ে যিজনে আপোনাক প্ৰশ্ন কৰিব তেতিয়া আপুনি এনসাৰটো দিব লাগিব হয় স্যাৰ মই নিজকে এটা সৎ আৰু বিশ্বাসযোগ্য কৰ্মচাৰী হিচাপে 5 বছৰ পিছত দেখা পাইছো ধুনীয়াকৈ এনসাৰ দিবা একো ভয় কৰিব নালাগে এটা কথা মন কৰিবা তোমালোকে যেতিয়া উত্তৰ দিবা তেতিয়া ভয় নকৰিবা ওকে সো কেনেকুৱা লাগিছে ক্লাছটো কৰি আমাৰ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 চোৱা নাই যদি ইতে যোৱা তোমালোকে 4 নম্বৰ পাৰ্টটো যিসকলে চাইছা
বাকীকেইটা পাৰ্ট কমপ্লিট কৰি আহিহে এইটো চোৱা আৰু যিসকলে তোমালোকে ভাবিছা আমাৰ PDF কেইটা ল'ব বিচাৰা আমি ADRE 2.0 গেট 3 আৰু গেট 4 কাৰণে স্কিল টেষ্ট আৰু ভাইভাৰ PDF আমি দিছোঁ প্ৰভাইড কৰিছোঁ মাত্ৰ 149 ৰুপিছত আপোনালোকে বহুকেইটা কুৱেশ্যন পাব পাৰ্চনেলিটি টেষ্টৰ ওপৰত আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন ভাইভাৰ ক্লাছৰ লগতে তোমালোকে কুৱেশ্যনৰ PDF কেইটা বহুতে লৈছে যদি তোমালোকে এতিয়াও ল'ব বিচাৰা তেনেহ'লে আমাৰ এইটো নাম্বাৰ তোমালোকে যদি ভাইভাৰ কাৰণে PDF লাগে ADRE ভালকৈ পৰীক্ষা দিব বিচাৰিছা কাৰণ কি জানেনে বহুতে ৰিটন ভাল কৰে কিন্তু মৌখিক পৰীক্ষা ভাল নকৰে আমি মৌখিক পৰীক্ষা বা ভাইভাৰ কাৰণে আমি বহুকেইটা PDFৰ এটা কোৰ্স আমি প্ৰভাইড কৰিছোঁ স্কিল টেষ্ট আৰু ভাইভাৰ কোৰ্সটো যদি তোমালোকে ল'ব বিচাৰা স্কিল টেষ্ট আৰু ভাইভাৰ কোৰ্সটো আমি মাত্ৰ 149 টকা তোমালোকে বহুত পইচা এনে খেদাইছা মাত্ৰ 149 টকাত আমি স্কিল টেষ্ট আৰু ভাইভাৰ কোৰ্সৰ PDF দি আছোঁ যদি তোমালোকে PDF কেইটা লাগে হোৱাটছআপতে PDF পাবা এই নাম্বাৰত কন্টাক্ট কৰিবা এইটো নাম্বাৰত পেমেন্ট কৰি হোৱাটছআপত স্ক্ৰিনশ্বট দি দিবা PDF পাবা নাম্বাৰটো হৈছে 8638686390 ওকে নাম্বাৰটো আকৌবাৰ কৈছোঁ 8638686390 নাম্বাৰটো স্ক্ৰিনশ্বট মাৰি ল'বা যদি তোমালোক PDF লাগে এই নাম্বাৰটোত পেমেন্ট কৰি কেনে স্ক্ৰিনশ্বট দি দিবা PDF পাই যাবা ওকে নেক্সট কোৱেশ্যনটো আহিছে নেক্সট কোৱেশ্যনটো তোমাক কি সুধিব পাৰে আৰ ইউ ৰেডি টু ৰিলোকেট ইফ নিডেড প্ৰয়োজন হ'লে আপুনি অন্য ঠাইলৈ যাব নেকি ঠিক আছে এইটো কোৱেশ্যন কিন্তু বহুত ইম্পৰ্টেণ্ট আপোনাৰ ধৰা হ'ল পোষ্টিং পৰিছে যোৰহাটত ঠিক আছে আপোনাক ইমাৰ্জেন্সি বেলেগলৈ ট্ৰান্সফাৰ দিব বিচাৰিছে তেতিয়া সেই ৰিগাৰ্ডিং কোৱেশ্যনটো আপোনাক সুধিছে যে তেওঁলোকে ট্ৰান্সফাৰ দিলে আপুনি যাব পাৰিবনে প্ৰয়োজন হ'লে আপুনি অন্য ঠাইলৈ যাব পাৰিবনে আৰ ইউ ৰেডি টু ৰিলোকেট ইফ নিডেড তেতিয়া আপুনি আনসাৰ দিব লাগিব হয় স্যাৰ নিৰ্দেশ অনুসৰি মই যিকোনো ঠাইত কাম কৰিবলৈ সাজু আছোঁ এইটো কোৱেশ্যন আপোনাক সুধিব কিন্তু কাৰণ আপোনাৰ ট্ৰান্সফাৰ হৈয়ে থাকে আজি ইয়াত কালি ইয়াত গতিকে আপোনালোকে যদি ট্ৰান্সফাৰ হ'লে যদি কোনটো কাম কৰিব নোৱাৰে তেনেহ'লে আপুনি এই চাকৰিটো পাবলৈ সক্ষম নহ'ব গতিকে তেওঁলোকক এজন ব্যক্তি লাগিব যিয়ে সকলো ধৰণৰ পৰিৱেশতে কাম কৰিব পাৰিব আৰু সকলো ঠাইতে কাম কৰিব পাৰিব ঠিক আছে সো উত্তৰটো ধুনীয়াকৈ দিব যে হয় নিৰ্দেশ অনুসৰি মই যিকোনো ঠাইত কাম কৰিবলৈ সাজু আছোঁ নেক্সট কোৱেশ্যনটো সুধিব ডু ইউ নো দ্য ডিউটিজ অফ গেট 4 পোষ্ট এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন সুধিব তোমালোকক ঠিক আছে গেট 4 পদৰ দায়িত্ববোৰ কি জানানে তুমি তেতিয়া তুমি উত্তৰটো কি দিবা গেট 4 পদ মানে কি তুমি যে গেট 4 এপ্লাই কৰিছা গেট 4 চাকৰি লাভ কৰিবলৈ বিচাৰিছা গেট 4 ডিউটি কি তেতিয়া তুমি উত্তৰটো দিব লাগিব হয় স্যাৰ পৰিষ্কাৰ কৰা সহায় কৰা ফাইল অনানিয়া কৰা নিৰ্দেশ মানি চলাই হৈছে গেট 4 এজন কৰ্মচাৰীৰ ডিউটি ঠিক আছে ইয়েস ক্লিনিং এসিস্টিং কেয়াৰিং ফাইল এণ্ড ফলোইং ইনষ্ট্ৰাকশন হৈছে গেট 4 পদৰ এজন কৰ্মচাৰীৰ ডিউটি নেক্সট কোৱেশ্যন তোমাক সুধিব পাৰে উইল ইউ ডু ক্লিনিং ৱৰ্ক সিনচিয়াৰলি ঠিক আছে আপুনি পৰিষ্কাৰ কাম সঁচাকৈ কৰিবনে তেতিয়া আপুনি উত্তৰটো দিব লাগিব ইয়েস আই উইল সিনচিয়াৰলি কমপ্লিট অল টাস্ক গিভেন হয় মোৰ ওপৰত অহা সকলো কাম মই সঁচাকৈ কৰিম পৰিষ্কাৰকৈ কৰিম সঁচাকৈ কৰিম ঠিক আছে নেক্সট কোৱেশ্যনটো তোমাক কেনেকুৱা ধৰণে সুধিব পাৰে মই যদি তোমালোকৰ ইন্টাৰভিউ হল হয় নেক্সট কোৱেশ্যনটো মই তোমাক সুধিলো হয় যে ডু ইউ নো হাউ টু কেৰি ফাইলছ প্ৰপাৰলি মই তোমাক সুধিলো হয় কিন্তু কি সুধিলো হয় আপুনি ফাইল ভালদৰে কেৰি কৰিব পাৰেনে হয় মই ফাইল সাৱধানে বব পৰৰ কাৰ্যালয়ৰ লোকক সহায় কৰিব পাৰো হয় মই ফাইল সাৱধানে অনানিয়া কৰিব পাৰো এইটো কোৱেশ্যন সুধিব কাৰণ বহুত ইম্পৰ্টেন্ট ডকুমেন্টছ থাকে ফাইল এটাত এই কোৱেশ্যনটো তোমালোকক সুধিব পাৰে ঠিক আছে আপুনি ফাইল কেৰি কৰিব পাৰিবনে নেক্সট কোৱেশ্যন উইল ইউ ফলো অফিস টাইমিং আপুনি কাৰ্যালয়ৰ সময় মানি চলিবনে কাৰণ বহুতে টাইমত নাহে অফিসত ঠিক আছে সেইটো কাৰণে আপোনাক এইটো কোৱেশ্যন সুধিব পাৰে ধৰা হ'ল ৰাতিপুৱা আপুনি 6টা বজাত আহিব লাগিব কেতিয়াবা 7টা বজাত আহিব লাগিব আপুনি পাৰিবনে তেতিয়া আপোনাৰ এনসাৰটো হ'ব লাগিব হয় স্যাৰ ইয়েস আই উইল অলৱেজ বি পাঞ্চুৱেল হয় মই সদায় সময়নিষ্ঠ থাকিম আৰু মই সময়মতে আহিম ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্যন আপোনাক সুধিব পাৰে নেক্সট আপোনাক সুধিব পাৰে হাউ উইল ইউ হ্যান্ডেল মেনি টাস্ক যদি বহুত কাম একেলগে দিয়া হয় আপোনাক তেন্তে কি কৰিব ভাবি চাব দেই যদি বহুকেইটা কাম আপোনাক একেলগে দিয়া হয় তেন্তে কি কৰিব তেতিয়া আপুনি উত্তৰটো দিব লাগিব I will prioritize and complete them one by one okay them one by one prioritize and complete them one by one মই প্ৰাধান্য দিয়াকৈ এটা এটাকৈ কাম শেষ কৰিম ঠিক আছে মই কামটো এটা এটাকৈ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে মই গোটেইকেইটা কামে কৰিবলৈ চেষ্টা কৰিম কিন্তু এটা এটাকৈ ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰিম নেক্সট কোৱেশ্যন what if you make a mistake at work যদি তোমাৰ কামত কিবা ভুল হৈ যায় তেন্তে তুমি কি কৰিবা তেতিয়া তুমি ধুনীয়াকৈ ক'ব লাগিব I will inform seniors and correct
ইট ইমিডিয়েটলি মোৰ যদি কিবা ভুল হৈ যায় মই হঠাৎ মই লগে লগে মোৰ ওপৰৰ লোকক জনাম আৰু ভুলটো মই শুধৰণি কৰিম ধুনীয়াকৈ ক'ব লাগিব বহুতে আকৌ উত্তৰ দিওঁতে ভয় কৰে ভয় কৰিব নালাগে উত্তৰ দিওঁতে কি ভয় কৰিব লাগে ভাইভাটো যিমান টান বুলি হৈছে সিমান টান নহয় অ'কে চ' এইখিনি তোমালোকৰ মাইণ্ডটো ফুল কনফিডেণ্ট লাগিব নেক্সট কুৱেশ্যন কেইটামান তোমালোকক পাৰ্চনেলিটিৰ ওপৰত কুৱেশ্যন সুধিব আৰু কেইটামান জিকেৰ ওপৰত কুৱেশ্যন সুধিব তোমালোকৰ জেনেৰেল নলেজ কিমান আছে জানিবলৈ ধৰল সুধিলে তোমাক ফাউণ্ডাৰ অফ আহোম ডাইনেষ্টি আহোম বংশৰ প্ৰতিষ্ঠাপক কোন আমি সকলোৱে জানো পৰীক্ষা উত্তৰ ৰীতিনীতি লিখিছা চ' আহোম বংশৰ প্ৰতিষ্ঠাপক হৈছে চুকাফা কিমান চনত আহোম বংশ প্ৰতিষ্ঠা কৰিছে 1228 চনত এটা যদি তোমাক সুধি দিয়ে আহোমৰ শেষৰজন ৰজাৰ নাম কি আছিল কোৱাচোন কি কৰিবা উত্তৰটো দিব লাগিব পুৰন্দৰ সিংহ আহোমৰ শেষৰজন ৰজা আছিল নেক্সট কুৱেশ্যন যদি তোমাক সুধি দিয়ে কাৰেণ্ট আসাম CM অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী কোন আমি সকলোৱে জানো মামা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হয়নে কিন্তু মামা বুলি তাতে নকবা দেই মই এইটো জাষ্ট এনে কৈছোঁ ধেমালি কৰিছোঁ চ' ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে অসমৰ মুখ্যমন্ত্ৰী অ'কে নেক্সট কুৱেশ্যন যদি তোমালোক সুধি দিয়ে কেপিটেল অফ আসাম অসমৰ ৰাজধানী কি অসমৰ ৰাজধানী দিছপুৰ আমি সকলোৱে জানো নেক্সট কুৱেশ্যন যদি তোমাক সুধি দিয়ে ফেমাছ ৱাইল্ড লাইফ চেঞ্চুৰী কোনখন প্ৰসিদ্ধ জীৱসত্ব সংৰক্ষণ ক্ষেত্ৰ বা বন্যপ্ৰাণী অভয়াৰণ্য কোনখন কাজিৰঙা হয়নে ৱাইল্ড লাইফ চেঞ্চুৰী বা নেশ্যনেল পাৰ্ক সুধিব পাৰে নেশ্যনেল পাৰ্ক হৈছে কাজিৰঙা ঠিক আছে ৱাইল্ড লাইফ চেঞ্চুৰী নুসুধি যদি নেশ্যনেল পাৰ্ক সুধি দিয়ে তেনেহ'লে কাজিৰঙা মেজৰ আসাম ফেষ্টিভেল অসমৰ মুখ্য উৎসৱ কি তোমালোকক জলদি সুধিব পাৰে তেন্তে তুমি ফটাকছে উত্তৰ দিব লাগিব বিহু তোমালোকৰ কমন চেন্স চাব কিমান আছে নেক্সট তোমালোকৰ ইণ্ডিয়ান জিকে কেইটামান কুৱেশ্যন সুধিব পাৰে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কোন একদম কমন কুৱেশ্যন এইবিলাক তোমালোকৰ একদম কমন কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰপতি কোন দ্ৰৌপদী মুৰ্মু মনত ৰাখিবা ভাৰতৰ প্ৰধানমন্ত্ৰী কোন নৰেন্দ্ৰ মোদী অ'কে নেক্সট কুৱেশ্যন তোমালোক সুধিব পাৰে নেশ্যনেল এনিমেল কি ৰাষ্ট্ৰীয় জন্তু কি বাঘ বা টাইগাৰ অ'কে নেশ্যনেল ফ্লাৱাৰ কি আমাৰ ৰাষ্ট্ৰীয় ফুল কি যদি তোমালোক সুধি দিয়ে গ্ৰেড 4 ষ্টুডেণ্টক লতাছ বা পদুম ফুল ঠিক আছে নেশ্যনেল সং কি আমাৰ ৰাষ্ট্ৰীয় গান কি বন্দে মাতৰমটো হৈছে আমাৰ ৰাষ্ট্ৰীয় গান আৰু নেশ্যনেল এন্থেম হৈছে জনগণ মন ঠিক আছে মেথছৰ কেইটামান কুৱেশ্যন সুধিব পাৰে ধৰা হ'ল তোমাক 15 + 27 কিমান তোমাৰ কিমান মাইণ্ডটো ভাল তোমাক সুধিব পাৰে কাৰণ গেট কেতিয়াবা তোমালোকক ফাইলটো অনানিয়াত কেতিয়াবা কিছুমান টাস্ক দিব তোমালোকক পূৰ্ণ কৰিব লাগিব তো প্ৰথমতে এনসাৰ পটক মুখে তোমাক এনসাৰ কৰিব মৌখিক পৰীক্ষাটো তোমালোকক মুখে সুধিব পাৰে 15 + 27 কিমান ফটাকছে এনসাৰ দিব লাগিব 42 প্ৰাইস অফ 6 pence 5 each গতিকে এটা কলমৰ দাম যদি 5 টকা হয় 6টা কলমৰ দাম কিমান হ'ব জলদি কোৱা তেনেহলে এনসাৰ দিব লাগিব স্যাৰ 30 টকা ওকে নেক্সট কোৱেশ্চন তোমালোক সুধিব পাৰে 99 পিছত কি আহিব ফটাকছে উত্তৰ দিব লাগিব নাম্বাৰ আফটাৰ 99 কি আহিব 100 99 পিছত কি আহিব 100 ওকে নেক্সট কোৱেশ্চন তোমালোক পাৰ্সোনালি এটিটিউডৰ ওপৰত সুধিব উইল ইউ ওয়ার্ক ওভাৰটাইম আপুনি ওভাৰটাইম কৰিবনে কেতিয়াবা ওভাৰটাইমো কৰিব লাগিব তেতিয়া আপুনি ক'ব লাগিব হয় স্যাৰ প্ৰয়োজন হলে মই ওভাৰটাইম কৰিবলৈ সাজু আছো ঠিক আছে হয় স্যাৰ প্ৰয়োজন হলে মই ওভাৰটাইম কৰিবলৈ সাজু আছো ধুনীয়াকৈ আনসাৰ দিবা কোনো ভয় কৰিব নালাগে ঠিক আছে কেনেকুৱা লাগিছে ক্লাছটো আজি গেট 4 এডিআৰি 2.0 গেট 4 ভাইভা ক্লাছটো কেনেকুৱা লাগিছে পাৰ্ট 4 যদি আপোনালোকে এই ক্লাছটো ভাল লাগিছে নেক্সট ক্লাছ বিচাৰে তেনেহলে কমেন্টত নেক্সট ক্লাছ বুলি আপোনালোকে লিখিব আপোনালোকে যদি মৰম দিয়ে নেক্সট পাৰ্টটো নিশ্চয় কানিম যদি নেক্সট পাৰ্ট লাগে আপোনালোকক যদি ভাইভা ক্লাছৰ 5 নম্বৰ ক্লাছটো লাগে কমেন্টত নেক্সট পাৰ্ট বুলি লিখিব সকলোৱে লিখিব যিমান কমেন্ট আহে সিমান সোনকালে আমি নেক্সট পাৰ্টটো আনিবলৈ ট্ৰাই কৰিম যদি ভাল লাগিছে ভাইভাৰ কাৰণে যদি ক্লাছ লাগে ক্লাছ বিচাৰা তোমালোকে কমেন্টত নেক্সট পাৰ্ট বুলি জনাবা আৰু যদি তোমালোকে ভাইভাৰ গোটেই কোৰ্সটো ল'ব বিচাৰা ভাইভা আৰু স্কিল টেষ্টৰ কাৰণে মাত্ৰ 149 रुपीस পে কৰিলে হ'ল বেছি নহয় সো তোমালোকে গোটেই কোৰ্সটো পাবা কিমানত পাবা 149 रुपीसত গোটেই কোৰ্সটো লাভ কৰিবা কোৰ্সটো যদি লাগে এই নাম্বাৰটোত পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিবা তোমালোকে গোটেই কোৰ্সটো লাভ কৰিবা নাম্বাৰটো হৈছে 8638686390 যিসকল ইন্টাৰেষ্টেড হয় কাকো জোৰ কৰা হোৱা নাই যদি তোমালোকে ভাবা ভালকে পৰীক্ষাটো দিম বুলি তেনেহলে কোৰ্সটো ল'ব পাৰা বেছি পইচা আমি কোনো ধৰণৰ বিজনেছৰ কাৰণে আমি ক্লাছ নকৰো তোমালোকে জানা বিশ্বাসীমতে আগৰ পৰা সকলোকে সহায় কৰি আহিছে অতি কম মূল্যত এটা কোৰ্স তোমালোক প্ৰভাইড কৰাটো ইমান ডাঙৰ কথা কিন্তু আমি সহজ কৰি দিছো ঠিক আছে 149 তোমালোকে লাভ কৰিবা বহুত এটা পিডিএফ আছে যি ভাইভা আৰু স্কিল টেষ্টৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট সো আমাৰ নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটোত পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিবা তোমালোকে লাভ কৰিবা ভাইভা আৰু স্কিল টেষ্টৰ কোৱেশ্চন ঠিক আছে সো এটো যদি কোৱেশ্চন তোমালোক খুদে উইল ওয়ার্ক ওভাৰটাইম তেতিয়া আপুনি আনসাৰ দিব লাগিব ইয়েস if I require
হয় যদি প্ৰয়োজন হয় মই কাম কৰিবলৈ সাজু আছোঁ নেক্সট কোৱেশ্চন তোমালোক কি সুধিব পাৰে হাউ উইল ইউ বিহেভ উইথ পাব্লিক ভিজিটৰ অফিচততো বহুত পাব্লিক আহিব আপুনি কোনটো অফিচত কাম কৰে আপোনাৰতো ঠিক নাই ক'ত দিয়া পোষ্টিং গতিকে যদি আপোনাক কোৱেশ্চনটো সুধি দিয়ে জনসাধাৰণৰ সৈতে কেনেকৈ ব্যৱহাৰ কৰিব হাউ উইল বিহেভ উইথ পাব্লিক ভিজিটৰ তেতিয়া আপুনি ধুনীয়াকৈ ক'ব লাগিব হয় ছাৰ মই নম্ৰ আৰু সহায়কভাৱে জনসাধাৰণৰ লগত ব্যৱহাৰ কৰিম ঠিক আছে পলাইটলি এণ্ড হেল্পফুলি নেক্সট কুৱেশ্যনটো তোমাক কি সুধিব পাৰে হোৱাই শুড উই চিলেক্ট ইউ আপোনাক কিয় আমি বাছি ল'ম এই পোষ্টৰ কাৰণে বেলেগ বহুতো ল'ৰা ছোৱালী আছে মই আপোনাকে কিয় বাচিম তেতিয়া আপুনি এনচাৰটো দিব লাগিব হয় ছাৰ কাৰণ মই সৎ পৰিশ্ৰমী আৰু শিকিবলৈ সদায় সাজু বিকজ আই এম অনেষ্ট হাৰ্ড ৱৰ্কিং এণ্ড উইলিং টু লাৰ্ণ তেতিয়া আকৌ যদি তেখেতে সোধে ইয়াততো সকলোৱে ক'ব এই কথা সকলোৱেতো সৎ পৰিশ্ৰমী তেনে মই তোমাকে কিয় বাচিম তেতিয়া তুমি ক'ব লাগিব ছাৰ মই আপুনি মোক কিয় বাছে সেইটো আপুনি জানিব মোৰ তাত কি কোৱালিটি আছে আপুনি গম পাব কিন্তু মই এটা কথা আপোনাক 100% গ্যাৰান্টি দিব পাৰোঁ যে আজিলৈকে যিটো কাম মই কৰিছোঁ সেইটো কামৰ ওপৰত মই মন দি কাম কৰিছোঁ গতিকে আপুনি মই যদি ইয়াতে কাম কৰিবলৈ পাওঁ নিশ্চয়কৈ মই সুখী হ'ম আৰু মোৰ কামৰ জৰিয়তে আপুনি সুখী হ'ব ধুনীয়াকৈ এনচাৰ দিব পাৰিব ঠিক আছে নেক্সট কুৱেশ্যন ডু ইউ হেভ কুৱেশ্যনছ ফৰ আছ শেষত আপোনাক সুধিব পাৰে যে আপোনাৰ আমাৰ ফালে কোনোবা প্ৰশ্ন আছেনে বা আপুনি আমাক কিবা সুধিব পাৰেনে তেতিয়া আপুনি ধুনীয়াকৈ ক'ব একো কুৱেশ্যন নুসুধিব যদি নাই ন' কুৱেশ্যন থেংক ইউ কোনো প্ৰশ্ন নাই ধন্যবাদ কোনো কুৱেশ্যন নকৰিব ছাৰ দৰমহা কিমান কিছুমানে আকৌ কি কৰে এইষাৰ কথা কোৱাৰ পিছতে ডাইৰেক্টলি কুৱেশ্যন সুধি দিয়ে ছাৰ আপুনি যে ক'লে গতিকে চাকৰিটো পামনে মই ছাৰ মই পাছ হ'লোঁ নে ছাৰ মোক কিমান চেলাৰী দিব ছাৰ মোক পষ্টিং ক'ত দিব এইবিলাক কুৱেশ্যন নুসুধিব ভুলতো নুসুধিব এইবিলাক কুৱেশ্যন তুমি চিলেকশ্যন হোৱাৰ পিছত তোমাক অট'মেটিকলি কৈ দিব গতিকে এইবিলাক কুৱেশ্যন সুধি তুমি নিজৰ মাৰ্কটো কম নকৰিবা ঠিক আছে চ' এইবিলাকত তোমালোকৰ বহুত মাৰ্ক আছে কিন্তু আৰু নেক্সট তোমালোক জিকে কেইটামান কুৱেশ্যন মই দি দিছোঁ বহুত হেল্পফুল হ'ব ফাদাৰ অফ নেশ্যন কোন তোমালোকে মনত ৰাখিবা জিকে কুৱেশ্যনকেইটা সুধি দিব পাৰে মহাত্মা গান্ধী হৈছে আমাৰ ৰাষ্ট্ৰৰ পিতৃ বা ৰাষ্ট্ৰৰ পিতা হৈছে মহাত্মা গান্ধী ঠিক আছে নেক্সট কুৱেশ্যন ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নামটো মনত ৰাখিবা ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল ভাৰতৰ জৱাহৰলাল নেহৰু মনত ৰাখিবা ইণ্ডিয়াছ ইণ্ডিপেণ্ডেন্স ভাৰত কেতিয়া স্বাধীন হৈছিল একদম সিম্পল কুৱেশ্যন 15 আগষ্ট 1947 চনত ভাৰত স্বাধীন হৈছিল ওকে লাষ্ট গভৰ্ণৰ জেনেৰেল ভাৰতৰ শেষৰজন গভৰ্ণৰ জেনেৰেল কোন আছিল চি ৰাজাগোপালচাৰী এই কুৱেশ্যনটো বহুতে নাজানে কিন্তু মনত ৰাখিবা চি ৰাজাগোপালচাৰী আছিল ভাৰতৰ শেষৰজন গভৰ্ণৰ লাষ্ট গভৰ্ণৰ আছিল ঠিক আছে নেক্সট কুৱেশ্যন ৰাইটাৰ অফ নেশ্যনেল এন্থেম আমাৰ ৰাষ্ট্ৰীয় সংগীতটো কোনে ৰচনা কৰিছিল ৰবীন্দ্ৰনাথ টেগৰে ঠিক আছে আমাৰ নেশ্যনেল এন্থেম বা ৰাষ্ট্ৰীয় সংগীতটো কোনে ৰচনা কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে ফাৰ্ষ্ট উমেন প্ৰাইম মিনিষ্টাৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল ইন্দিৰা গান্ধী আছিল প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ফাৰ্ষ্ট উমেন প্ৰেচিডেণ্ট প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল প্ৰতিভা পাটিল এইবোৰ জানিব লগা কণ্টো কেনেকুৱা লাগিছে ক্লাছটো কৰি ভাল লাগিছেনে চ' আৰু ক্লাছ কৰিবলৈ মন আছেনে আৰু ক্লাছ লাগিব নে নালাগে যদি লাগে কমেণ্টত নেক্সট ক্লাছ বুলি লিখিবা ক্লাছ 5 লাগে যদি তোমালোকে কমেণ্টত লিখিবা আমি নিশ্চয়কৈ ADD 2.0 ৰ লগতে আমি আসাম পুলিচৰ ভাইবা আৰু স্কিল টেষ্টৰ কাৰণে PDF প্ৰভাইড কৰিছোঁ তোমালোকে নাম্বাৰটো পাইছে যিসকলে PDF ল'ব বিচাৰক তোমালোকে মাত্ৰ 149 ত ল'ব পাৰিবা নেক্সট কুৱেশ্যন মুভমেণ্ট অফ 1942 1942 চনৰ আন্দোলনক কি নামেৰে জনা যায় তেতিয়া তোমালোকে ক'ব লাগিব কুইট ইণ্ডিয়া মুভমেণ্ট বা ভাৰত ত্যাগ আন্দোলন ঠিক আছে ভাৰত ত্যাগ আন্দোলন 1942 চনৰ আন্দোলনক ভাৰত ত্যাগ আন্দোলন বুলি কোৱা হয় নেক্সট কুৱেশ্যন ফাৰ্ষ্ট মোগল এম্পায়াৰ প্ৰথম মোগল সম্ৰাট কোন আছিল বাবৰ আমি সকলোৱে জানো বাবৰ আছিল প্ৰথম মোগল সম্ৰাট বিল্ডাৰ অফ তাজমহল কোনে নিৰ্মাণ কৰিছিল একদম সহজ কুৱেশ্যন শাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব বেছি টান নুসুধে নেক্সট কুৱেশ্যন তোমালোক সুধিব পাৰে সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিল তেতিয়া তুমি ক'ব লাগিব 26 জানুৱাৰী 1950 চনত আমাৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল শেষৰজন আছিল শ্ৰী ৰাজাগোপালচাৰী আৰু প্ৰথমজন আছিল লৰ্ড মাউণ্টবেটেন ঠিক আছে নেক্সট কুৱেশ্যন আসাম ফ্ৰীডম ফাইটাৰ অসমৰ এজন স্বাধীনতা সংগ্ৰামীৰ নাম কোৱা ফটাকছে তুমি ক'ব লাগিব কনকলতা বৰুৱা আৰু বহুত আছে তুমি জানা কেইজনৰ নাম ল'ব পাৰা নেক্সট কুৱেশ্যন তোমালোক সুধিব পাৰে কুইট ইণ্ডিয়া মুভমেণ্ট কি কুইট ইণ্ডিয়া মুভমেণ্ট বা ভাৰত ত্যাগ আন্দোলন হৈছে ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধে আন্দোলন কৰা ঠিক আছে এ মুভমেণ্ট টু ইণ্ড ব্ৰিটিছ ৰুল ব্ৰিটিছৰ শাসন সমাপ্ত কৰা ঠিক আছে ফাউণ্ডাৰ অফ আহোম ডাইনেষ্টি আহোম বংশ কোনে প্ৰতিষ্ঠা কৰিছিল প্ৰথমতে কৈছিলোঁ চুকাফাই ঠিক আছে নেক্সট কুৱেশ্যন শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল 1671 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল আৰু শৰাইঘাটৰ প্ৰথম ব্ৰিজখন কেতিয়া নিৰ্মাণ কৰিছিল শৰাইঘাটৰ প্ৰথম ব্ৰিজখন কিমান চনত নিৰ্মাণ কৰিছিল মোক সেইটো কমেণ্ট কৰিবা
নেক্সট কুৱেশ্যন লিডাৰ ইন চৰাইহাট লাচিত বৰফুকন ঠিক আছে শৰাইহাটৰ নেতা কোন লাচিত বৰফুকন নেক্সট কুৱেশ্যন কেপিটেল অফ আহোম কিংডম আহোমৰ ৰাজধানী কি আহোমৰ ৰাজধানী হৈছে ৰংপুৰ ঠিক আছে আহোমৰ ৰাজধানী কি আহোমৰ ৰাজধানী হৈছে ৰংপুৰ নেক্সট কুৱেশ্যন হু ৱাজ লাচিত বৰফুকন আহোম জেনেৰেল হিৰো অফ চৰাইহাট ঠিক আছে লাচিত বৰফুকন হৈছে আহোমৰ সেনাপতি কোন আছিল লাচিত বৰফুকন সুধিব পাৰে কিন্তু মনত ৰাখিবা নেক্সট কুৱেশ্যন সো এইকেইটাই কুৱেশ্যন আনিছিলোঁ আজি সো নেক্সট যদি তোমালোকক পাৰ্চনেলিটি টেষ্টৰ ওপৰত আৰু কুৱেশ্যন লাগে বা তোমালোকে যদি এডেৰি 2.0 ভাইভাৰ কাৰণে আৰু কুৱেশ্যন লাগে তোমালোকে কি টপিকৰ ওপৰত কুৱেশ্যন লাগে কমেণ্ট কৰিবা আৰু তোমালোকে আমাৰ ক্লাছকেইটা কৰ্ণেজ কৰিবা আমি যিবোৰ কুৱেশ্যন সুধিব পাৰে সেইবোৰে লৈ আহিছোঁ এক্সপিৰিয়েঞ্চ ৱাইজ লৈ আহিছোঁ আমিও ইণ্টাৰভিউ দিছিলোঁ সো বহুতৰ ইণ্টাৰভিউ দিছিলোঁ কেনেকুৱা ধৰণৰ কুৱেশ্যন সোধে সেইবোৰ কালেক্ট কৰিছোঁ তোমালোকে যদি ক্লাছটো ভাল পাইছে লাইক কৰিবা কমেণ্ট কৰিবা বিশেষ বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰিবা যদি কৰা নাই আৰু নেক্সট পাৰ্টটো লাগে যদি কমেণ্টত সকলোৱে নেক্সট পাৰ্ট বুলি লিখিবা সো আজিলৈ মানে অন্য ক্লাছত আকৌ লগ পাব জয় হিন্দ জয় অসম